কামপিঠ হাইস্কুল প্ৰাংগণত প্ৰাক্তন ছাত্ৰ সমাজকৰ্মী আৰু যুৱকৰ্মী সমাৰোহ 25জনীয়া পশ্চিম বৰিগুক উন্নয়ন পৰিষদ গঠন দেওবাৰে কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ পশ্চিম বৰিগুক মৌজাৰ কয়া ৰাজচক্ৰৰ অন্তৰ্গত অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে প্ৰাক্তন ছাত্ৰ সমাজ সেৱক আৰু যুৱকৰ্মী সমাৰোহ অনুষ্ঠিত হৈ যায় পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা সভাখনিত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰা হয় বিশিষ্ট সমাজকৰ্মী প্ৰভাত দাউগাৰ সভাপতিত্বত অনুষ্ঠিত সমাৰোহখনিত প্ৰায় শতাধিক লোক উপস্থিত থকাৰ লগতে সমাৰোহখনিৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই বিশিষ্ট সমাজকৰ্মী সাহিত্য সংস্কৃতিৰ দিশত আগ্ৰনোৱা ব্যক্তি তথা সমাৰোহৰ আহ্বায়ক দিলীপ গোস্বামী আৰু সমাজ হিতৈষী ব্যক্তি ভুৱনেশ্বৰ লগ কৰে সমাৰোহত বিষ্ণুপুৰ বালিসত্ৰ গাঁও পঞ্চায়ত দুহি গাঁও পঞ্চায়ত বায়নহাটী গাঁও পঞ্চায়ত আৰু কয়া বৰকুল্লা গাঁও পঞ্চায়তৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে সমাজ হিতৈষী ব্যক্তি শৰৎ কলিতা মহেশ্বৰ কলিতা ৰামদত্ত কলিতা প্ৰমোদ কলিতা ইছলামউদ্দিন আহমেদ প্ৰফুল্ল ডেকা আদিকে ধৰি বহুকেইগৰাকী যুৱ সমাজকৰ্মীও উপস্থিত থাকি যোগাত্মক চিন্তাৰ আলোচনা আগবঢ়ায় কামপিঠ হাইস্কুল প্ৰাংগণত প্ৰাক্তন ছাত্ৰ সমাজকৰ্মী আৰু যুৱকৰ্মী সমাৰোহত বৰিগুক মৌজাৰ কয়া ৰাজচক্ৰৰ অন্তৰ্গত অঞ্চলটোৰ সামাজিক সাংস্কৃতিক তথা শিক্ষা স্বাস্থ্য ইত্যাদিৰ লগতে নিচাজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধেও আলোচনা কৰা হয় সমাজৰ ডেভেলপমেণ্ট হ'ব লাগিলে নিস্বাৰ্থভাৱে এখন কমিটি থকা প্ৰয়োজন সেই অনুভৱ এইখন কমিটি ব্যক্তি স্বাৰ্থত অৰ্থাৎ এইটো কৰিব তেনেদৰে আমি পাত্ৰপা হাইস্কুল আমি তাত পঢ়িছিলোঁ পাত্ৰ পুখুৰী পাৰ হাইস্কুল তিনিটা পি মানে পিপল পিটো পিপল আৰু পিটো প্ৰিন্সিপল আৰু পিটো প্ৰগ্ৰেছ এই পিপিপি আমি যদিও পাত্ৰৰ পৰা হৈছিলোঁ এই পি তিনিটা বহুত জ্ঞানৰ তাত সমাহাৰ আছে আজি দেখিছোঁ সেই পাত্ৰ পুখুৰীৰ পৰা শব্দটো নাইকিয়া হৈ যাব ধৰিছে গতিকে আজি যদি ইয়াত পাত্ৰপা হাইস্কুলৰ কোনোবা পৰিচালনা সমিতি আছে বা পাত্ৰপা হাইস্কুলৰ যদি কোনোবা শিক্ষাগুৰু আছে তেখেতক অনুৰোধ কৰিম যে মানে অনুষ্ঠান পতা হয় এই অনুষ্ঠানৰ নামবোৰ যদি কেতিয়াবা গুচি যাব লগা হয় তেন্তে তাত পঢ়াবোৰ কষ্ট পায় মানে কষ্ট পায় আজি বেলেগৰ যেনেকৈ পিতাকশ্বৰ কলিতাই যেনেকৈ বিধায়ক কৈছিল সুদূৰ বিধায়ক আমি তেখেতে ঢকুৱাখনৰ পৰা আহি এটা বিধায়ক হৈছে তেখেতে বাকী অঞ্চলৰ কথা তেনেকৈ নাজানে বিভিন্ন গুৱাহাটীৰ মিটিঙবোৰত তেখেতক লগ পাওঁ শিক্ষামন্ত্ৰী কিন্তু সেইজন আজি শিক্ষামন্ত্ৰী হৈ বাকী চৰকাৰী পলিচিত কিবা কাৰণত এনেকৈ গৈ আছে কিন্তু আজি অনুষ্ঠানবোৰ মৰি গ'লে আমাৰ সেই ইতিহাসৰ যিবোৰ মুচি যোৱাৰ ফলতো আমি অলপ অনুভৱ কৰোঁ সেইকাৰণে আমি ভাবোঁ সেইটো কথা অলপ গুৰুত্ব দিব আৰু চৰকাৰৰ দিয়ক আমাৰ অঞ্চলৰ মোৰ ৰাইজেও যদি আমি গোটেই গীতটো চাব পাৰোঁ তেতিয়া ভাল হয় আজিৰ সভাত যিখিনি জ্যেষ্ঠ নাগৰিক ইয়াত আহি সময় তেখেতসকলে দিছে সেই সময়খিনি মূল্যবোধটো এই সমিতিখনে নিশ্চয় বুজিব বুলি আশা কৰিছোঁ মাত্ৰ আমাক এটা কথাত আমি প্ৰথমতে গুৰুত্ব দিব লাগে কমিউনিকেশ্যন হেল্থ এণ্ড এডুকেশ্যন স্বাস্থ্য শিক্ষা আৰু যি যোগাযোগ ব্যৱস্থা এই তিনিটাত যদি আমি ত্বৰান্বিত কৰিব পাৰোঁ আমি আগবাঢ়ি যাব পাৰোঁ তেনেহ'লে আমাৰ অন্যান্য বাকী কথাবিলাক এনেই হৈ যাব ইয়াত ড্ৰাগছৰ কথা ওলাইছে এইটো প্ৰশাসনিক কথা আমি প্ৰশাসনক প্ৰেছাৰ দিব লাগিব তেওঁলোকে এইবিলাক কাম সমাধান কৰিব পাৰিব এইবিলাক কাম আমাৰ হাতত নাই আমাৰ এজন সন্মানীয় ছাৰ তেখেতে কৈছিলে যে বালিসত্ৰত এখন মদৰ মহল বহাইছে মই আপোনালোকক এই কথাটোত মই স্পষ্টীকৰণ দিব বিচাৰোঁ স্পষ্টকৈ ক'ব বিচাৰোঁ যিখন মদৰ মহল বহাইছে এইখন বালিসত্ৰত নহয় আমাৰ পশ্চিম বৰিগুক মৌজাত নহয় সেই মাটিখিনি পূব বৰিগুক মৌজা গতিকে এই কথাটো আমি জানিম যে আজি তাৰিখত পশ্চিম বৰিগুক মৌজাত কোনো ধৰণৰ মদৰ মহল এতিয়ালৈকে আমাৰ হোৱা নাই বা হ'বলৈ আমি দেখিম উক্ত সমাৰোহত পশ্চিম বৰিগুকৰ সামূহিক উন্নয়নৰ লক্ষ্যৰে প্ৰভাত দাউগাক সভাপতি ভৱেশ বৈশ্যক কাৰ্যকৰী সভাপতি জ্যোতিময় লহকৰক সম্পাদক হিচাপে লৈ এখনি 25জনীয়া পশ্চিম বৰিগুক উন্নয়ন পৰিষদ গঠন কৰা হয় সমাৰোহৰ শেষত অসম সংগীতেৰে সমাৰোহখনি সফল সামৰণি পৰে
নিউজ ডেস্ক ৰিপৰ্ট অসম খবৰ।